আজি মহা অষ্টমী পূজা। দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশেৰে আৰম্ভ মহা অষ্টমী পূজা। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিলে জাজৰি দলৈগাঁও সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ। আজি মহা অষ্টমীৰ লগে লগে আৰম্ভ হ'ল পূজা অৰ্চনা। নগাঁও জিলাৰ জাজৰি দলৈগাঁৱৰ পূজাভাগ অন্যতম আছিল, কিন্তু আজি দুৰ্গা পূজাস্থলী ভক্তৰ উপস্থিতি সেৰেঙা দেখা পোৱা গৈছে। উল্লেখ্য যে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগৰ বাবে নগাঁৱৰ পূজা মণ্ডপসমূহত নাই কোনো উৎসৱমুখৰ পৰিৱেশ। পূজা মণ্ডপসমূহত যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছিল সকলো বাতিল কৰিছে প্ৰায়সমূহ পূজা কমিটিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি আমাৰ এনি নিউজ বিশেষকৈ জাজৰি দলৈগাঁৱত অহাত মই নথৈ সুখীও হৈছোঁ, আনন্দিত হৈছোঁ আৰু মই তেখেতলোকলৈ মই গভীৰ শ্ৰদ্ধাও জনাইছোঁ এনি নিউজলৈ। আচলতে আমি আজি পঞ্চমীৰ পৰাই আমি এই জাজৰি দলৈগাঁৱত আমি পঞ্চমী দিৱসৰ পৰাই শ্ৰী ভগৱত দুৰ্গা দেৱীৰ আমি কৰ্মখিনি চলাই আছোঁ। যদিও আমি সন্মুখত আমি আমাৰ এজন প্ৰিয় গায়ক, ক'বলৈ গ'লে ভাৰতৰ এজন বিখ্যাত গায়কী আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে আমি সমূহ অনুষ্ঠান বাতিল কৰি কেৱল মাত্ৰ মাংগলিক অনুষ্ঠানখিনিহে কৰি আমি পূজাভাগ আমি চলাই আছোঁ। আৰু যথেষ্ট মানুহ আমাৰ ইয়াত আহিছে, তাত কোনো আমাৰ অন্য ধৰণৰ কোনো কাৰুকাৰ্য বা গান বাজনা আদি কোনো নৃত্য সম্পূৰ্ণসমূহ বাতিল কৰা হৈছে। একমাত্ৰ আমাৰ বিশেষ গায়কজন মৃত্যু হোৱাত গোটেই অসমবাসীটো মানি ল'ব পৰা নায়েই, আৰু আমিও ঠিক তাৰ মৃত্যুৰ সমবেদনা জ্ঞাপন কৰি আমি মাংগলিক কামখিনিয়ে আমি পূজা মণ্ডপত চলাই আছোঁ। বাকী কোনো অনুষ্ঠান আমি পাতিবলৈ দিয়াও নাই আৰু পাতিবলৈ দিয়া নহ'ব। আমি জাজৰি সাৰ্বজনীন দুৰ্গা পূজা উৎসৱৰ সমূহ ভক্তবৃন্দলৈ প্ৰথমতে আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। জয়তে আমি এই দুৰ্গা পূজা ভাগ 2017 চনৰ পৰা বৰ্তমান 9 বছৰ ভৰিত দিছোঁহি। গতিকে এই পূজাভাগ উদযাপনৰ মুখ্য উদ্দেশ্যটোৱে আছিল আমাৰ অশুভ শক্তি বিনাশ কৰি শান্তিৰ প্ৰতিষ্ঠা কৰাটোৱে হ'ল আমাৰ মুখ্য উদ্দেশ্য। এই বছৰৰ আমাৰ এটা বিভিন্ন কাৰ্যসূচীসমূহ বাতিল কৰি আমি জুবিনদাৰ সম্পৰ্কত আমি এটাই কাৰ্যসূচী হাতত লৈছিলোঁ। সেই কাৰ্যসূচী আছিল আমাৰ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 ঘণ্টা ৰামায়ণ পাঠেৰে এই কাৰ্যসূচীভাগেই আমি চলাই গৈছিলোঁ। গতিকে বাকী সমূহ কাৰ্যসূচী আমি বাতিল কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ আৰু লগতে তেখেতে দিয়া বাণী প্ৰেম আৰু ভাতৃত্ববোধেৰে আমি এই মানসেৰে আমি সকলোকে আহ্বান কৰি আমি এইবাৰ ভাবেনে বাৰু জুবিন দা নোহোৱা বাবে মানে ভক্তৰ সেৰেঙা পৰিছে বুলি? নিশ্চয় বহুত সেৰেঙা পৰিছে, ভক্তৰ নিশ্চয় সেৰেঙা পৰিছে।